বন্ধ করো বন্ধ করো বন্ধ করো বন্ধ করো না চলিব না চলিব জিন্দাবাদ জিন্দাবাদ মুর্দাবাদ 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 বিজেপি সরকার কাম নাই বিজেপি সরকার কাম নাই অজ্ঞ সরকার বিজেপি সরকার জিন্দাবাদ 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 কাম নাই বিজেপি সরকার কাম নাই কাম নাই কাম নাই মুর্দাবাদ মুর্দাবাদ জিন্দাবাদ 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 long live hi 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 go back go back জিন্দাবাদ 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 hi 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 go back go back ভাই আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি সদৌ দক্ষিণ হালমাৰা মানকাছৰ জিলা ছাত্ৰ সন্থাই আজি অসম চৰকাৰে যি স্মাৰ্ট মিটাৰৰ জৰিয়তে সাধাৰণ ৰাজ্যক লুণ্ঠন ৰাজ কৰি আছে এই লুণ্ঠন ৰাজৰ বিৰুদ্ধে আজি আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ সব যাত্ৰা আৰম্ভ কৰিছোঁ এটা কথা কি চাওক আজি অসমত বিভিন্ন ধৰণৰ শ্লোগান দি থাকে অসম চৰকাৰে ঢোকডাল উন্নয়নৰ গান গাই থাকে কিন্তু অসম চৰকাৰে যে স্মাৰ্ট মিটাৰৰ জৰিয়তে ব্যৰ্থ হৈছে এয়া আমি মানে স্পষ্টভাৱে দেখা পাইছোঁ আজি সংবাদ মাধ্যমত দা ক্ৰছকাণ্টত সংবাদ মাধ্যমত প্ৰচাৰিত হৈছে যে কেন্দ্ৰই নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীক যে চৰকাৰী কাৰ্যালয় আৰু ঔদ্যোগিক যিসকল খণ্ড আছে এইবোৰত স্মাৰ্ট মিটাৰ লগাবলৈ কিন্তু হিমন্ত বিশ্ব শৰ্মা কি কৰিলে নিজৰ পাৱাৰ মানে চেলেঞ্জ কৰি কেন্দ্ৰীয় চৰকাৰক চেলেঞ্জ কৰি কি কৰিলে আজি অসমৰ প্ৰত্যেকটো ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাই দিলে নিজৰ বিজনেছ লুণ্ঠন ৰাজ কৰাৰ কাৰণে নিজৰ মুনাফা কেনেকৈ বঢ়াব তাৰ কাৰণে এওঁলোকে স্মাৰ্ট মিটাৰটো আজি সাধাৰণ ৰাইজৰ মূৰত জাপি দিলে এয়া ৰাইজক যিহেতু মাধমাৰ সদাইছে এই ক্ষেত্ৰত আমি চৰকাৰক ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ আৰু এটা কথা স্পষ্টভাৱে মুখ্যমন্ত্ৰীগৰাকীক ক'ব বিচাৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিয়াৰ পিছতো আপুনি যে অসমত এনেকুৱাকৈ স্মাৰ্ট মিটাৰ লগাই যি লুণ্ঠন ৰাজ আজিৰ দিনত চলাই আছে এয়া কিন্তু অনাগত দিনত আপোনাৰ ওপৰত এটা বিহিত ব্যৱস্থা আমি দক্ষিণ হালমাৰা মানকাছৰ জিলা ছাত্ৰ সন্থাই বা গোটেই অসমে আমি যে এটা ষ্টেটমেণ্ট ল'ম এয়া কিন্তু স্পষ্ট আৰু এটা কথা কি আজি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ মুনাফাৰ কাৰণে অসমৰ ৰাইজৰ বাবে তেখেতে কি কৰিছে আজি অসমৰ ৰাইজৰ বাবে একো কৰা নাই ৰাস্তা ঘাটৰ যি অৱস্থা অসমৰ যিসকল আজি শিক্ষাখণ্ডত বিভিন্ন শিক্ষাখণ্ড আজি বেয়া হৈ আছে এইবোৰ বস্তুত কাম নকৰি কেনেকৈ লুণ্ঠন ৰাজ কৰিব ৰাইজক কেনেকৈ ধ্বংস কৰিব এনেকুৱাকৈ আজি স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজৰ মাজত তেওঁলোকে আহিছে কিন্তু ৰাইজে কেতিয়া এইটো মানি নলয় আমি ছাত্ৰ সন্থাই কেতিয়া এইটো মানি নলওঁ আমি ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি এটা কথা ক'ব বিচাৰিছোঁ যে অতি সোনকালে শক্তি বিভাগে যদি স্মাৰ্ট মিটাৰটো বন্ধ নকৰে তেনেহ'লে অনাগত দিনত ৰাইজ ছাত্ৰ ছাত্ৰী আমি সকলোৰে সহজত লৈ ৰাজপথত ওলাই আহিম আমাক যি কৰিব লগা আছে আমি কৰিম কিন্তু এনেকুৱা লুণ্ঠন ৰাজ আমি কেতিয়াও মানি নলওঁ সদৌ অসম ছাত্ৰ সন্থাৰ গাত বিন্দু পৰিমাণ তেজ টকালৈকে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আমি মাতিয়ে থাকিম ইয়াৰ বিৰুদ্ধে যিমানে প্ৰশাসনে নহওক কিয় চৰকাৰে নহওক কিয় আমাক বাধা নিদিয়ক কিয় আমাৰ যি আন্দোলন এই কাৰ্যসূচী ধাৰাবাহিক চলিব যেতিয়ালৈকে স্মাৰ্ট মিটাৰ বন্ধ নহয় এয়া কিন্তু স্পষ্টভাৱে অসমৰ মুখ্যমন্ত্ৰীগৰাকী আৰু এ পি ডি এছক আমি সকীয়াই দিছোঁ মুখ্যমন্ত্ৰীয়ে কৈছে স্মাৰ্ট মিটাৰৰ জৰিয়তে কোনো ধৰণৰ বিদ্যুতৰ বিল বেছি নহয় এয়া সম্পূৰ্ণৰূপে ভুল কথা আজি চাওক যদি স্মাৰ্ট মিটাৰৰ জৰিয়তে যদি বিলটো কম আহিলে আৰু বিলটো যদি কম আহিলেহেঁতেন তেনেহ'লে আমি ভাবিলোহেঁতেন আজি চাওক আমাৰ অঞ্চলতে হাঠিঙিমাৰী অঞ্চলতে কেইটামান ঘৰত চৰকাৰী এমপ্লয়ীৰ ঘৰত আহিছে কি যে আগৰ মেনুৱেল মিটাৰতকৈ স্মাৰ্ট মিটাৰ লগাৰ লগে লগে 2 দিন পিছত 1500 টকা বিল আহিছে 2 দিন পিছত কেনেকৈ স্মাৰ্ট মিটাৰত 1500 টকা বিল আহে কিমান ইউনিট বিদ্যুৎ তেওঁলোকে দিনত আমাক যোগান ধৰে ভাৰতবৰ্ষৰ অন্য অন্য ৰাজ্যত 300-400 ইউনিট বিদ্যুৎ ফ্ৰী দি আছে কিন্তু আমাৰ চৰকাৰে দিয়াৰ নামত ভাগা ভাওনা কৰিছে এওঁলোকে নিজৰ মুনাফাৰ কাৰণে এইবোৰ কাম কৰে স্মাৰ্ট মিটাৰত কৈছে যে বিল নাহে এইটো সম্পূৰ্ণ ভুৱা কথা মুখ্যমন্ত্ৰীগৰাকী যে একদম মিথ্যাবাদী মুখ্যমন্ত্ৰী এয়া আমাৰ পৰিলক্ষিত হৈছে আমাৰ দৃষ্টিগোচৰ হৈছে গতিকে আমি পুনৰাই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মুখ্যমন্ত্ৰীগৰাকীক কৈছোঁ যে অতি সোনকালে স্মাৰ্ট মিটাৰ বন্ধ কৰক এ পি ডি এছলৈ কৈছে স্মাৰ্ট মিটাৰ বন্ধ কৰক নহ'লে কিন্তু ইয়াৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন আমাৰ চলি থাকিব এয়া কিন্তু স্পষ্টভাৱে অসম চৰকাৰক সকীয়াই দিছোঁ